বলক আজি মই মোৰ মিনি ভ্লগটোত আপোনালোকক এডভেঞ্চাৰ ৱৰ্ল্ডলৈকে লৈ যাওঁ। মই গৈছিলোঁ আহমেদাবাদৰ কাংকাৰিয়া লেকলৈকে। কাংকাৰিয়া লেকটো বহুত ধুনীয়া হয়, লগতে তাত আছে এডভেঞ্চাৰ ৱৰ্ল্ড, য'ত আপোনালোকে এডভেঞ্চাৰ কৰিব পাৰিব নতুন নতুন বস্তু কিছুমান। আমাৰ অসমত যেনেকৈ আনন্দ মেলাত চকৰি আহে, পাগলা গাড়ী আহে, ঠিক তেনেকৈ ইয়াত কেইটামান মই নতুন এডভেঞ্চাৰ দেখা পালোঁ নহয়, লগে লগে টিকটো কাটিলোঁ। পাৰ ৰাইডত মানে পাৰ এডভেঞ্চাৰত 80 rupees কৰি লয়। মই এইটো কৰিলোঁ। এইটো কেনেকুৱা এটা ৰাউণ্ড, পূৰা ৰাউণ্ড হয়, বৃত্ত হয়, তাত মানে উঠি এনেকৈ উল্টাই দুবাৰ তিনিবাৰ লৈ আহে, য'ত মই আগত বহিছোঁ। মানে কি ক'ম, এনেকুৱা লাগিছে যে মই আৰু নাই, ওপৰৰ পৰা পৰি গৈছোঁ। মই ক'ত আহিছোঁ, এনেকুৱা মানে ভয় লাগিছে কি ক'ম। কিন্তু বেষ্ট এক্সপিৰিয়েঞ্চ আছিল মোৰ এডভেঞ্চাৰৰ ক্ষেত্ৰত। এনেকৈয়ে মই আহি গ'লোঁ ফাৰ্ষ্ট এডভেঞ্চাৰটো কৰি। মোৰ লগৰজনক ক'লোঁ যে বেষ্ট এক্সপিৰিয়েঞ্চ আছিল, ভয়ো লাগিছে কিন্তু উপায়ো নাই। ছেকেণ্ড এডভেঞ্চাৰ কৰিম এইটো, চাওক, মানে পাগলা গাড়ী টাইপ। আমাৰ অসমৰ পিনে পাগলা গাড়ী বুলি এখন আছে, মানুহে জানেই, বা অসমৰ যোনে যোনে চাই আছে গম পাইছে। সেনেকুৱা টাইপৰে অলপমান বেলেগ টাইপ। তো মই নতুন নতুন বস্তু কেইটামানে উঠিছোঁ। এইটো চাওক, এনেকৈ ওপৰত এটা ষ্টেপ, তলৰ ষ্টেপ, এনেকৈ মানুহ বহুৱাই লয়, তাৰপিছত যেনেকৈ তেনেকৈ ঘূৰাই, একদম মানে কি ক'ম আৰু, য'তে ত'তে ঘূৰাই দিয়ে। ইয়াত কিন্তু মই ফুল ছেফটি এণ্ড ছিকিউৰিটি পাইছোঁ। মেচিনৰ দ্বাৰাই চব বস্তু ফিট কৰোৱাই। আমাক যেতিয়া গাৰ্ডবোৰ লগাই দিছে, তলত হওক ওপৰত হওক, মেচিনে পূৰা চেপা খাই ধৰে, পূৰা হ'ল্ড হৈ যায় বস্তুটো। আৰু আপোনালোকে মোবাইল হওক কিবা বস্তু লৈ গ'লে পকেটত ধুনীয়াকৈ থৈ দিব পাৰে, কোনো ধৰণৰ টেনশ্যন নাই। তো আপোনালোকে যদি কেতিয়াবা আহমেদাবাদলৈকে আহে, গুজৰাটৰ আহমেদাবাদলৈকে আহে, তেনেহ'লে কাংকাৰিয়া লেকত গৈ এই এডভেঞ্চাৰ ৱৰ্ল্ডলৈ এবাৰ যাব। ইয়াত বিভিন্ন ধৰণৰ এডভেঞ্চাৰ আছে, বিভিন্ন ধৰণৰ নাই, মিনিমাম 6টা বা 8টা। মই কনফাৰ্ম ক'ব নোৱাৰোঁ, মই দুটাতে উঠিছোঁ। 80 কৰি 160 গৈছে। মই চাওক, ওপৰৰ ৰাইট ছাইডৰ 4 নম্বৰজন মানে টাটা দি আছোঁ আৰু ভিডিঅ' যিহেতু কৰি আছে মোৰ লগৰজনে। জীৱনত কিছুমান নতুন নতুন কাম লগতে এডভেঞ্চাৰ কৰিব লাগে। ভয় কৰি কৰি জীয়াই কি লাভ আছে। কিন্তু এনেকুৱাও কৰিব নালাগে যিটো আপোনাৰ বেছি বিপদহানি হয়। মই কেইটামান ক্লিপত অলপমান স্পীড কৰি দিছোঁ, কিন্তু আপোনালোকে নাভাবিব বেছি স্পীডত ঘূৰোৱা বুলি, এটা মিনিমাম লেভেলতে ঘূৰাই। সঁচাই ক'ব গ'লে আহমেদাবাদত যিমান দিন মই থাকিলোঁ, বেষ্ট ডে আজিৰ দিনটোৱে আছিল। তো এইটো আছিল আজিৰ মোৰ মিনি ব্লগ। বাই বাই।